Hey everyone, এই ভিডিওটোত আমি আলোচনা কৰিম ক্লাস 12 অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত এটি চেপ্টাৰ মূল্যবোধ শিক্ষা। আজিৰ ভিডিওটোত আমি এই চেপ্টাৰটোৰ অন্তৰ্গত সকলো পাঠভিত্তিক প্ৰশ্নোত্তৰ, অতিৰিক্ত প্ৰশ্নোত্তৰ আৰু কিছুমান প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ আলোচনা কৰিম। বলা ভিডিওটো আৰম্ভ কৰিম। পাঠভিত্তিক প্ৰশ্নোত্তৰৰ ভিতৰত প্ৰথমতে আছে 1 নম্বৰীয়া প্ৰশ্নসমূহ। Question number 1. ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল? উত্তৰ। ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ আছিল মূল্যবোধ শিক্ষা। মূল্যবোধৰ জৰিয়তে মানুহে প্ৰকৃত জীৱন নিৰ্বাহৰ পদ্ধতি সম্পৰ্কে জ্ঞান আহৰণ কৰিব পাৰে। Question number 2. প্ৰথম অৱস্থাত মূল্য শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল? উত্তৰ। প্ৰথম অৱস্থাত মূল্য শব্দটো কেৱল অৰ্থনৈতিক উদ্দেশ্যতহে ব্যৱহাৰ কৰা হৈছিল। Question number 3. নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ মৰেল শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে? উত্তৰ। নৈতিক শব্দৰ ইংৰাজী প্ৰতিশব্দ মৰেল শব্দটোৰ উৎপত্তি হৈছে লেটিন ভাষাৰ মৰিজ শব্দটোৰ পৰা, যাৰ অৰ্থ হৈছে আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ। Question number 4. মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ কি? উত্তৰ। মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ নিৰ্ভৰ কৰে সম্পূৰ্ণভাৱে ব্যক্তিৰ নিজস্ব গ্ৰহণযোগ্য ক্ষমতাৰ ওপৰত। আমি যেতিয়া এটা কবিতা অধ্যয়ন কৰোঁ বা এখন ছবি চাওঁ বা এটা মূৰ্তিৰ সৌন্দৰ্য উপলব্ধি কৰোঁ, সেই সৌন্দৰ্যবোধৰ উপলব্ধিখিনি আমাৰ নিজস্ব গ্ৰহণযোগ্য দৃষ্টিভংগীৰ ওপৰতহে সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰে। তেওঁৰ মতে সৌন্দৰ্যবোধ বস্তুনিষ্ঠ নহয়, ব্যক্তিনিষ্ঠ হয়। Question number 5. ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে? উত্তৰ। ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষা পৰিষদে 84টা মূল্যবোধ চিনাক্ত কৰিছে। এতিয়া আমি চাম 2 বা 3 মাৰ্কৰ কুৱেশ্যনসমূহ। Question number 1. আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ কেইটা আৰু কি কি? আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ 3টা আৰু সেইকেইটা হ'ল সত্যম, শিৱম আৰু সুন্দৰম। Number 2. ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি? উত্তৰ। ভাৰতীয় দৰ্শনে মূল্যবোধক 4টা শ্ৰেণীত ভাগ কৰিছে আৰু সেই শ্ৰেণীকেইটা হ'ল ধৰ্ম, অৰ্থ, কাম আৰু মুখ। Question number 3. প্ৰকৃততে মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়? উত্তৰ। প্ৰকৃততে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়। Question number 4. সহজ অৰ্থত মূল্যবোধ মানে কি? উত্তৰ। সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আৰু আদৰ্শ, যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যোগেদি আয়ত্ত কৰে। Question number 5. মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি? মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে 4টা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু সেইকেইটা হ'ল ক. যুক্তিনিষ্ঠতা, শিশুৱে সন্মুখীন হোৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাৱে বিচাৰ বিশ্লেষণ কৰা। খ. পৰোপকাৰিতা, অন্য মানুহৰ সুখ দুখৰ প্ৰতি সহানুভূতিশীল হোৱা আৰু প্ৰয়োজন সাপেক্ষে সহায় কৰা। গ. দায়িত্ববোধ, সমাজত নিজৰ দায়িত্ব সম্পৰ্কে সচেতন হোৱা আৰু নিজে কৰা কামৰ ভুল ত্ৰুটিসমূহ স্বীকাৰ কৰি লোৱা। ঘ. নৈতিক স্বতন্ত্ৰতা, নিজস্বভাৱে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা। আনৰ লগত আলোচনা কৰিলেও এনে ধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতা। এতিয়া আমি চাম 4 বা 5 নম্বৰৰ প্ৰশ্নোত্তৰসমূহ। Question number 1. আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি?
বুজাই লিখা। উত্তৰ আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মানুহ অন্য জীৱ জন্তুতকৈ শ্ৰেষ্ঠ এইবাবেই যে মানুহৰ আধ্যাত্মিকতা আছে। ভাৰতীয় সমাজ সংস্কৃতিত আধ্যাত্মিকতাৰ স্থান অতি উচ্চ। আধ্যাত্মবাদী দাৰ্শনিকসকলৰ মতবাদসমূহ আধ্যাত্মিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত। আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মৰ বিকাশৰ ওপৰতহে গুৰুত্ব দিয়ে। মনৰ নাইবা আত্মাৰ বিকাশেহে মানুহক উচ্চ স্তৰলৈ লৈ যাব পাৰে আৰু প্ৰকৃত সুখৰ সন্ধান দিব পাৰে। আনহাতে বৰ্তমান যান্ত্ৰিক সভ্যতাই মানুহক বস্তুবাদী জগতখনৰ প্ৰতি বেছি আকৰ্ষিত কৰিছে। ফলত আধ্যাত্মিক মূল্যবোধৰ গুৰুত্ব কমি আহিছে। বিলাসিতাপূৰ্ণ জীৱনৰ প্ৰতি মানুহ বেছি আকৰ্ষিত হৈছে। আদৰ্শবাদীসকলে ভাবে যে আধ্যাত্মিক মূল্যবোধৰ অভাৱৰ বাবেই আজিৰ সমাজখন হৈ পৰিছে বিশৃংখল, দুৰ্নীতিপৰায়ণ আৰু অনৈতিক। আধ্যাত্মিক মূল্যবোধৰ বিকাশ হ'ব তেতিয়া যেতিয়া মানুহে মানুহক ভাল পাবলৈ শিকিব। সহযোগিতা, অহিংসা ভাৱ, ভক্তি, সংযম, উদাৰতা আদি বৃদ্ধি হ'ব। কুৱেশ্যন নম্বৰ 2, নন্দনতাত্ত্বিক মূল্যবোধে কি বিষয় সামৰি লয় চমুকৈ আলোচনা কৰা। উত্তৰ কিছুমান পণ্ডিতৰ মতে নন্দনতাত্ত্বিক মূল্যবোধ কেৱল ইন্দ্ৰিয়গ্ৰাহ্য বস্তুৰ ক্ষেত্ৰতহে প্ৰযোজ্য। অপাৰ্থিৱ বস্তুৰ ক্ষেত্ৰত তাক প্ৰয়োগ কৰিব নোৱাৰি। কিন্তু মানুহে সকলো ধৰণৰ ভাল কাম বা ঘটনা বা ধাৰণাক মূল্য দিয়ে। সেইবাবে এইবোৰৰ নান্দনিক মূল্যবোধ বিচাৰি পোৱা যায়। মানৱ জীৱনৰ 3টা মূল্যবোধ হৈছে সত্য, শিৱ আৰু সুন্দৰ। এই সুন্দৰৰ মূল্যবোধেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধ। নন্দনতাত্ত্বিক সৌন্দৰ্যই মানুহক শান্তি প্ৰদান কৰে আৰু জীৱনটো সুন্দৰ কৰি তোলে। জীৱন্ত বা জড় সকলো বস্তুৰ নন্দনতাত্ত্বিক মূল্যায়ন হ'ব পাৰে। মানুহৰ সকলো কাম একেটা চকুৰে চালেও মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ পৰ্যায়ৰ মূল্যায়ন কৰা হয়। গতিকে মনোযোগেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি। কুৱেশ্যন নম্বৰ 3, চিৰন্তন মূল্যবোধ সম্পৰ্কে চমুকৈ বুজাই লিখা। উত্তৰ আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে সত্যম, শিৱম, সুন্দৰম এই 3টা হৈছে চিৰন্তন মূল্যবোধ, যাৰ কোনো পৰিৱৰ্তন নাই। এই মূল্যবোধসমূহ সমাজতে আছে। মানুহৰ দায়িত্ব হ'ল কেৱল এইবোৰ আৱিষ্কাৰ কৰি লোৱা বা উপলব্ধি কৰা। চিৰন্তন মূল্যবোধৰ কোনো পৰিৱৰ্তন নাই। নৈতিক মূল্যবোধৰ ধাৰণাই কি কথা সামৰি লয় আলোচনা কৰা। উত্তৰ নৈতিক মূল্যবোধৰ লগত সামাজিক নীতি নিয়ম আৰু আদৰ্শ জড়িত হৈ থাকে। মানুহে জন্ম লাভ কৰিয়েই সামাজিক ধাৰণাসমূহ আয়ত্ত নকৰে। ক্ৰমে সামাজিক সংস্পৰ্শলৈ অহাৰ পিছত পৰিৱেশ আৰু শিক্ষাৰ দ্বাৰা প্ৰভাৱিত হৈ সামাজিক নীতি নিয়মসমূহ আয়ত্ত কৰে। কেৱল জন্মগত প্ৰবৃত্তিসমূহে মানুহক সামাজিক জীৱ হিচাপে গঢ়ি তুলিব নোৱাৰে। জন্মগত প্ৰবৃত্তিসমূহৰ সংশোধনৰো প্ৰয়োজন হয়। তাৰ বাবে মানুহক লাগে উচ্চ মূল্যবোধ, উচ্চ আদৰ্শ আৰু মনোভাৱ। নৈতিকতাই সমাজৰ ৰীতি নীতি মানি চলাটো বুজায়। সমাজৰ গ্ৰহণযোগ্য নীতি নিয়ম আচাৰ ব্যৱহাৰৰ বিপৰীতে চলাকেই অনৈতিক আচৰণ বুলি কোৱা হয়। নৈতিক মূল্যবোধে মানুহক প্ৰভাৱিত কৰে আৰু সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক, প্ৰশাসনিক আদি সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰতিফলন হয়। কুৱেশ্যন নম্বৰ 5, মূল্যবোধ সম্পৰ্কে তোমাৰ কি ধাৰণা তাক চমুকৈ ব্যক্ত কৰা। উত্তৰ ভাৰতীয় সংস্কৃতিত মূল্যবোধৰ চিন্তা যথেষ্ট প্ৰাচীন। যিবোৰ নীতি আৰু আদৰ্শই এখন সমাজক সুস্থ, সহজ, নিকা আৰু মানৱীয়বোধ সম্পন্ন কৰি তুলিব পাৰে। থুলমূলকৈ সেয়াই হৈছে মূল্যবোধ। অনৈতিক আচৰণে মূল্যবোধ ভংগ কৰে। এখন সুস্থ সবল সমাজ গঢ়ি তুলিবলৈ মানুহে মানুহক ভাল পাবলৈ শিকাটো অতি জৰুৰী। তদুপৰি অহিংসা, সংযম, উদাৰতা, সহযোগিতা, পৰোপকাৰিতা, দায়িত্ববোধ আদি মানৱীয় গুণসমূহৰ জন্ম মূল্যবোধৰ মাজতেই। সামাজিক পৰিৱেশৰ মাজত এই গুণসমূহ আয়ত্ত কৰিব পাৰি। সম্প্ৰীতি বস্তুবাদী জগতখনৰ প্ৰতি মানুহ অধিক আকৃষ্ট হোৱাৰ বাবে সমাজত নানান অনৈতিক কাৰ্যকলাপ সংগঠিত হোৱা দেখা যায়।
মূল্যবোধৰ মাজেৰে এনে কাৰ্য ৰোধ কৰাৰ লগতে শৃংখলাবদ্ধ সমাজ এখনৰ আশা কৰিব পাৰি। এতিয়া আমি চাম কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ ও কিছুমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ আৰু তাৰ উত্তৰসমূহ। কুৱেশ্যন নম্বৰ 1, লেটিন ভাষাৰ মৰিচ শব্দটোৰ অৰ্থ কি? উত্তৰ, লেটিন ভাষাৰ মৰিচ শব্দটোৰ অৰ্থ হৈছে আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ। কুৱেশ্যন নম্বৰ 2, নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি? উত্তৰ, নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হ'ল মৰেল। কুৱেশ্যন নম্বৰ 3, মুখ শব্দটোৰ অৰ্থ কি? উত্তৰ, মুখ শব্দটোৰ অৰ্থ হ'ল মুক্তি। কুৱেশ্যন নম্বৰ 4, গৰ্দভ শব্দটোৰ অৰ্থ কি? উত্তৰ, গৰ্দভ শব্দটোৰ অৰ্থ হ'ল গাধ। নেক্সট কুৱেশ্যন, নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি কি? উত্তৰ, নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি হ'ল মনোযোগ।